সমাজ কল্যাণ বিভাগৰ উদ্যোগত 100 দিনীয়া মিছন শক্তিৰ বিশেষ সজাগতা সভা মহিলা সবলীকৰণৰ বাবে মহিলা আৰু শিশু উন্নয়নতো বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয় মিছন শক্তিৰ সজাগতা সভাত আজি লংকাস্থিত পৰশুৰাম মজুমদাৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত হয় এনে এক সজাগতা সভা আইনী সজাগতা সপ্তাহ নামেৰে সমাজ কল্যাণ বিভাগৰ দ্বাৰা আয়োজন কৰা হয় এই সজাগতা সভা সমাজ কল্যাণ বিভাগৰ উদ্যোগত ডিভি আইন POS এইচ আইন যৌতুক নিষেধাজ্ঞা আইন POCSO আইন বাল্য বিবাহ ITPA আইন আৰু মিছন শক্তিৰ উপাদান এনে কেতবোৰ বিষয়ৰ ওপৰত অনুষ্ঠিত হয় সজাগতা সভা উক্ত সজাগতা সভাত প্ৰায় 200ৰো অধিক শিক্ষাৰ্থী অংশ লোৱা দেখা যায় আয়োজিত হোৱা এই সভাত পেনেল অধিবক্তা ৰুহিনা ৱাৰিছ হোজাই ICDS পোষণ কাৰ্যালয়ৰ বিষয়া অন্তৰিক গোস্বামী সাধনা পাটৰ অন্তৰীক্ষা পৰাখৰ অৰুণিমা শৰ্মা সহ গণ্যমান্য লোক উপস্থিত থকা পৰিলক্ষিত হয় অনুষ্ঠিত হৈ যোৱা এই সজাগতা সভাত পেনেল অধিবক্তা ৰুহিনা ৱাৰিছে শিশু মহিলা আৰু বাল্য বিবাহৰ লগতে অইন বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় জিলা সমাজ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত এদিনীয়া সজাগতা সভাৰ কাৰণে তেখেতসকলে যিটো ব্যৱস্থা লৈছে পৰশুৰাম বালিকা বিদ্যালয়ত ইয়াত উপস্থিত আছোঁ আৰু ইয়াতে এখন সজাগতা সভা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে ইয়াত আমাৰ মহিলাসকলক সুৰক্ষিত কৰিব পৰা আইনৰ বিষয়ে শিশুসকলক সুৰক্ষিত কৰিব পৰা আইনৰ বিষয়ে ইতিমধ্যে ছাত্ৰীসকলক আমি অৱগত কৰিলোঁ আৰু আশা কৰিছোঁ এনেধৰণৰ সজাগতা সভাবিলাকৰ পৰা আমাৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব কিবা চৰকাৰী নাম্বাৰ কিবা আছে নেকি হেল্পলাইন নাম্বাৰবিলাক আছে শিশুসকলৰ কাৰণে 1098 মহিলাৰ সুৰক্ষাৰ কাৰণে 181 ইয়াত মহিলাসকল যদি ক'ৰবাত কিবা বিপদত পৰে বা কিবা আইনৰ সহায় বিচাৰে তেতিয়া তেওঁলোকে 181ত ফোন কৰিলে লগে লগে তেওঁলোকক সহায় কৰিব শিশুসকল যদি ক'ৰবাত বিপদত পৰিছে বা শিশুসকলৰ লগত কিবা অত্যাচাৰ হৈছে তেতিয়াহ'লে